এজন কৃষিৰ সাধক, আনজন কৃষ্টিৰ সাধক। দুয়োজন ব্যক্তিক লৈ অসমৰ দুটা প্ৰান্তত অগণিত উৎসাহ। সদ্যঘোষিত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিলে তিনিগৰাকীকৈ বৰেণ্য অসমীয়াই। পদ্মশ্ৰীৰ ঘোষণাৰ পাছতে দেখা গ'ল অপাৰ উল্লাহ। হাতত জীয়া মাছ লৈ এয়া বিজনীৰ চিৰাঙৰ প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰী। এই সতেজ সেউজীয়াৰ মাজতে জীৱন নিৰ্বাহ কৰি আহিছে মানুহজনে। 2023 চনত অসম গৌৰৱ বঁটাৰে সন্মানিত 60ৰ দেওনা গৰকা সৰ্বেশ্বৰ বসুমতাৰীয়ে এইবাৰ গৌৰৱ কঢ়িয়ালে অসমলৈ। কঠোৰ পৰিশ্ৰমেৰে সেউজীয়াৰ সপোন দেখে তেওঁ। এই সেউজীয়াই তেওঁলৈ আনিলে আকাংক্ষিত খবৰটি। 2024 পদ্মশ্ৰী সন্মানৰ অধিকাৰী হৈ অকপতে কৈ গ'ল এই প্ৰাপ্তিৰ আঁৰৰ কাহিনী। 3 ৰছৰ ভিতৰত 1 ৰছ খাং, বাকী 2 ৰছে আমি উপবাস থাকিব লগা হয়। তেতিয়াই ভাবিছিলোঁ যে মই এজন খুব ভাল সম্পত্তিওলা ধনী মানুহৰ লগত মই কম্পেয়াৰ কেনেকৈ কৰোঁ। চৰিত্ৰ হওক, মোৰ আদৰ্শই হওক বা স্বভাৱ চৰিত্ৰ, কাম কাজ ইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই মই যাতে তেখেতৰ লগত সমান পাৱাৰত মই সন্মানটো ল'ব পাৰোঁ। হাতত খুটিতাল লৈ এয়া চিপাঝাৰৰ দ্ৰোণ ভূঞা। মনৰ আনন্দত আওৰাইছে ওজাপালিৰ পদ। ফুকননাৰীৰ ওজাপালি আৰু দেওধনীকে নিজৰ সাধনা আৰু কৰ্তব্য হিচাপে স্থিতপ্ৰজ্ঞ দ্ৰোণ ভূঞালৈও আহিল প্ৰত্যাশিত খবৰটি। ভাৰত চৰকাৰে আগবঢ়ালে 2024 পদ্মশ্ৰী। প্ৰায় 500 শিক্ষাৰ্থীক নিজৰ কলাৰে জ্ঞান দিছে এইগৰাকী আজন্ম শিল্পীয়ে বিনামূলীয়াকৈ। আৰু ভাৰত মন্ত্ৰালয়ে, ভাৰত চৰকাৰে যিখন বঁটা মোলৈ আগবঢ়াইছে মোৰ গা কঁপি গৈছে। কিন্তু হয় কঁপি গৈছে আৰু আনন্দৰ কঁপনি এইটো। পিতৃৰ সাফল্যত উৎফুল্লিত পুত্ৰই সোঁৱৰিলে পিতৃৰ ত্যাগৰ কাহিনী। যেতিয়াৰ পৰা মই জনা বুজা হোৱাৰ পৰা পাইছোঁ এই কৃষ্টি সাধনাতে ব্যস্ত থাকে আৰু সমান্তৰালভাৱে ঘৰখনকো চলাই লৈ গৈছিলে আৰু আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰতো তেনেকুৱাকৈ আগবঢ়াই লৈ গৈছিলে। কোনো দিন অভাৱ অনাটন নোহোৱাকৈ এই কৃষ্টিৰ মাজেদি তালযোৰ কোবাই বা ঢোলটো বজাই তেনেকৈ আমাক এইখিনি পঢ়ুৱালে। এই ত্যাগ আৰু সাধনাই মহিয়ান কৰিলে দুই অসমীয়াক। আকৌ এবাৰ জগত সভাত সগৌৰৱে থিয় দিলে দুই চহা অসমীয়াই। আমিও জনালো শুভকামনা। বিজনীৰ পৰা জিন্দু ৰায়চৌধুৰী, চিপাঝাৰৰ পৰা ৰঞ্জন শইকীয়া ৰিপৰ্ট, NKTV+।